এনেই মই ব্লগ দিয়াত লেজি তাতে আকৌ এইকেইদিন ৰাতিপুৱাৰ পৰা ৰাতি 8-9 বজালৈ প্ৰেক্টিচ কৰি আছো। 2টামান বজাত অকণমান ব্ৰেক পাওঁ যদিও ঘৰলৈ আহোঁ, ভাত খাওঁ, আকৌ যাবই হয়। ৰাতি আকৌ 8-9 বজাত আহি খাওঁ আৰু শুবই হয়। এয়া আছিলে যোৱাকালি ৰাতিৰ প্ৰেক্টিচৰ সময়ৰ অকণমান। এয়া মৃগাংক দাদী, আমাৰ নাটকৰ আৰৰ মেইন মানুহকেইজন। এজন আছিল অনুৰণ দা আৰু এজন আছে, তেওঁ আহিলে মই চিনাকি কৰাই দিম আৰু। এয়া আজি ৰাতিপুৱা ড্ৰামৰ বৰফ কেইটুকুৰাৰে গা পা ধুই অমলেট এটা, ৰুটি দুটা আৰু মোৰ লাল চাহ কাপ খাই মই প্ৰেক্টিচলৈ আহিলো। আৰু গৈ দেখিছো কলেজত সোণাৰী কেইবাখনো স্কুলৰ ষ্টুডেণ্টেৰে ভিৰ হৈ আছে। অডিটৰিয়ামটো ফুল হৈও খিৰিকীৰ বাহিৰতো বেঞ্চ পাৰি দিব লগা হৈছে। ভিতৰলৈ সোমাই গৈহে গম পাইছো বাল্য বিবাহৰ ওপৰত নাটকৰ জৰিয়তে সজাগতা সভা এখন পাতিছে। আৰু তাত মোৰ পুৰণা স্কুলৰ মানে BPBৰ ষ্টুডেণ্ট খিনিও নাটক কৰিবলৈ আহিছে। দেখি মনটো বিৰাট ভাল লাগি গ'ল। ছাৰ মেম সকলকো বহুত দিনৰ মূৰত লগ পালো। 10মান বজাৰ পৰা আমাৰ ব্যায়ামৰ ক্লাছখিনি ষ্টাৰ্ট হয় প্ৰায় 2 বা 3 বজালৈকে। এয়া মোৰ আগৰ স্কুলৰ ছাৰ মেম সকল আৰু নাটক কৰা ভণ্টি কেইজনী। ছাৰ মেম সকলক যেতিয়া দূৰৰ পৰা দেখিছো দৌৰি গৈছো মাতিবলৈ। বহুত হেঁপাহৰে অনুক মোৰ। ছাৰে সকলোৰে লগত চিনাকি কৰাই দিছে। এয়া দেৱযানী দেই, আমাৰ ষ্টুডেণ্ট। বাৰু প্ৰেক্টিচৰ সময়তে ভিডিঅ' কৰিব নোৱাৰো। এয়া আমাৰ ব্ৰেক টাইম। এতিয়া মই ভাত খাবলৈ ঘৰলৈ যাওঁ। ইলোৰা বাই ফোন কেইটা এটেণ্ড কৰি লৈছো কাৰণ প্ৰেক্টিচৰ সময়ত আমাক কাকোৱে ফোন চুবলৈ নিদিয়ে। অ'কে, ভাত পানী খাই আকৌ গধূলি প্ৰেক্টিচলৈ আহিছো। এতিয়া হ'ব নাটকৰ প্ৰেক্টিচ। তলা খুলিবলৈ পোৱা গ্লাছ ভাঙি মানুহ ভিতৰত প্ৰৱেশ কৰিলে দেখিলে নে? নহয় দেই, গ্লাছ আমি ভঙা নাই, আগৰ পৰাই ভাগি আছে। মৃগাংক দা অহাৰ আগত আমাৰ অকণমান নাচ বাগ হৈ আছে। আকৌ নাটকৰ পাৰ্ট নহয় দেই, আমাৰ গোটেই সোপা ৰাইজ আকৌ বিহু বলিয়া যে সেইকাৰণে। প্ৰেক্টিচৰ মাজত এয়া আমাৰ ছেক্ৰেটেৰীয়ে চাহ খুৱাইহি দেই। বাৰু এতিয়ালৈ এয়াই দিয়ক।